যাত্ৰীৰ জীৱনক লৈ একাংশ গ্ৰীণ বাছ চালকৰ হেতালি 10 টকাৰ বিনিময়ত জৰাজীৰ্ণ উৰণ হেতুৰে গ্ৰীণ বাছৰ যাতায়াত অন কেমেৰা বন্দী হৈছে গ্ৰীণ বাছ আৰু AIS সিকিউৰিটিৰ কৰ্মচাৰীৰ ধনৰ লেনদেনৰ দৃশ্য এই দৃশ্যবোৰ ভালদৰে মন কৰক যিবোৰ বৰ্তমান আমি আপোনালোকক দেখুৱাই আছো মেৰামতিৰ বাবে আংশিকভাৱে বন্ধ ৰখা 6 মাইল উৰণ হেতুত অবাধে চলি আছে গধুৰ যানবাহন নিষেধাজ্ঞা নামানি চলা এই গ্ৰীণ বাছৰ হেণ্ডিমেনে AIS সিকিউৰিটি নামৰ এজেন্সিটোৰ কৰ্মচাৰীলৈ দলিয়াই দিছে ধন ঘুষ দি উৰণ হেতুৰ ওপৰেৰে পাৰ হৈ গৈছে গ্ৰীণ বাছ কেমেৰাৰ দৃশ্য বন্দী হোৱাৰ পাছত গ্ৰীণ বাছৰ পৰা ধন লৈ গধুৰ বাহন পাৰ হ'বলৈ দিয়াৰ কথা স্বীকাৰো কৰিছে যুৱকে বাধা দিলেও গ্ৰীণ বাছৰ কৰ্মচাৰীয়ে কাকো কেৰেপ নকৰে বুলি হেণ্ডিমেনৰ পৰা ধন লোৱা যুৱকে জানিবলৈ দিছে 2005 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা 6 মাইল উৰণ হেতুৰ আনুষ্ঠানিক মুকলি হৈছিল 2009 চনত 55 কোটি টকাৰ ব্যয় সাপেক্ষে কলকাতাৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল এই উৰণ হেতুখন কিন্তু শেহতীয়াকৈ জৰাজীৰ্ণ হৈ পৰিছে 6 মাইলৰ এই উৰণ হেতুখন প্ৰথমে 3 নম্বৰ খুঁটাত বিসংগতি ধৰা পৰাৰ পাছত এবাৰ ফাট মেলিছে চতুৰ্থ খুঁটাত যাৰ বাবে 6 মাইল উৰণ হেতুৰে গধুৰ যানবাহনৰ চলাচল বন্ধ কৰি চোৱাচিতাৰ দায়িত্ব দিছে AIS সিকিউৰিটি নামৰ সংস্থাটো কিন্তু যানবাহন চলাচলৰ তদাৰক কৰাৰ কামত নিযুক্ত AIS সিকিউৰিটিৰ কৰ্মচাৰীয়ে কাৰ্যক্ষেত্ৰত ধন লৈ পাৰ হোৱাৰ অনুমতি দিছে গ্ৰীণ বাছৰ দৰে গধুৰ বাহন এনে কাণ্ড চলি থাকিলে যিকোনো মুহূৰ্ততেই সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা যি দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিব পাৰে বাছ যাত্ৰীৰ লগতে শ শ পথচাৰী আৰু বাছ যাত্ৰীৰ প্ৰশ্ন হয় নিউজ 18 অসম নৰ্থ ইষ্টৰ কেমেৰাত বন্দী হোৱা এই দৃশ্য দেখাৰ পাছত এতিয়া প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবনে নাই পইচা পেলাই থৈ থৈ আমাৰ ৰেকৰ্ডিং আছে আমাৰ লগত গম পাই যিহেতু পইচা পেলাই দিছে আপুনি তো পইচা বুটলিলো আমি ৰেকৰ্ডিং কৰিছো আছে কিমান টকা তুলিলে 30 টকা মান 30 টকা মান মোৰ সন্মুখতে আপুনি 200 মান টকা তুলিছে ঠিক আছে ভিডিঅ'টো দি দিব আপোনালোক আমাৰ আপত্তি নাই মোৰ দিলে আপত্তি নাই আপুনি যে পইচা যে গাড়ী পৰা মই এটা কাম মই সিগনেল দিব লাগে মই সিগনেল দিছো পইচা আপুনি লোৱাটো সত্য পইচা মই আকৌ খুজি ল নাই আপোনাক দি দিছি কোনবা গাড়ী দি নাই মই আকৌ খুজি ল আপুনি বুটলি লোৱাটো সত্য হয়নে নহয় হয় পৰি থাকা পইচাটো কি কেতিয়াবা পৰি থাকা নহয় আপোনাক দি গৈছে আপুনি বুটলি লৈছে পইচাটো ডোনাল্ড ট্ৰাম্পৰ হাতত নিৰ্বাচনী পৰাজয়ৰ পাছত আৰু বিবাহত সংঘাতৰ বাতৰিৰ মাজতে স্বামীসহ কমলা হেৰিছক দেখা গ'ল বজাৰ কৰি থকা অৱস্থাত বৃহস্পতিবাৰে স্বামী ডাগ এমহফৰ সৈতে গেলামালৰ বজাৰ কৰা দেখা গ'ল কমলা হেৰিছক একাংশই পৰাজয়ৰ পাছতে কমলা হেৰিছে স্বাভাৱিক জীৱনলৈ ঘূৰি অহা দেখি সন্তুষ্টি প্ৰকাশ কৰিছে বিপৰীতে আন একাংশৰ বাবে আলোচনাৰ বিষয় হৈ পৰিছে বজাৰ কৰাৰ সময়ত কমলা হেৰিছৰ হাতত থকা বেগটো কমলা হেৰিছে কঢ়িয়াই নিয়া বেগটোৰ বাবে নেটিজেনৰ তীব্ৰ সমালোচনাৰ পাত্ৰ হ'বলগীয়া হৈছে তেওঁ ছ'চিয়েল মিডিয়াত একাধিক ভিডিঅ'ত কমলা আৰু তেওঁৰ স্বামী ডাগক কেলিফৰ্ণিয়াৰ ৱেষ্টউডৰ এখন গেলামালৰ দোকানত দেখা গৈছে কিন্তু আমেৰিকাৰ প্ৰাক্তন উপৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত হেন চকু ৰখা নেটিজেনসকলে লক্ষ্য কৰিলে যে তেওঁ কিনা সামগ্ৰী কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা এটা প্লাষ্টিকৰ বেগ এইটো নেটিজেনসকলৰ বাবে এটা আচৰিত কথা আছিল কাৰণ 2019 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কমলা হেৰিছে প্লাষ্টিকৰ ষ্ট্ৰ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল বা উল্লেখ কৰিছিল সেয়েহে তেওঁৰ ভিডিঅ' ভাইৰেল হোৱাৰ কিছু সময়ৰ পাছতে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাৰ বাবে তিৰস্কাৰ কৰে ছ'চিয়েল মিডিয়াত এজনে লিখিছে যে কমলা হেৰিছ আৰু ডাগ এমহফে প্লাষ্টিকৰ বেগ লৈ একেলগে গেলামালৰ বজাৰ কৰিছে যিয়ে বাওপন্থী মতবাদ উলংঘা কৰিছে আন এজনে সুধিলে কমলা হেৰিছে প্লাষ্টিকৰ গেলামালৰ বেগ ব্যৱহাৰ কৰাৰ সাহস কেনেকৈ কৰিলে তৃতীয়জন লোকে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে দুয়োজনে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা দেখা গৈছিল কিন্তু সেই হেৰিছে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ ষ্ট্ৰ নিষিদ্ধ কৰাৰ প্ৰচাৰ চলাইছিল আন এজন এক্স হেণ্ডেল ব্যৱহাৰকাৰীয়ে এটা পোষ্টেৰে সুধিলে মনত আছেনে কেলিফৰ্ণিয়াত তেওঁ কেতিয়া প্লাষ্টিকৰ ষ্ট্ৰ নিষিদ্ধ কৰিব বিচাৰিছিল 2019 চনত হোৱাইট হাউচৰ প্ৰাৰ্থিত্বৰ সময়ত হেৰিছে তেওঁৰ পৰিৱেশবাদী এজেণ্ডাৰ অংশ হিচাপে প্লাষ্টিকৰ ষ্ট্ৰ নিষিদ্ধকৰণৰ শ্লোগান দিছিল
যিয়ে উত্তেজিত কৰি তুলিছিল একাংশ লোকক। পিছলৈ অৱশ্যে হেৰিছে 2024 চনৰ ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ ষ্টেণ্ডাৰ্ড বাহক হিচাপে 107 দিনীয়া কাৰ্যকালত প্লাষ্টিকৰ ষ্ট্ৰ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত নিজৰ স্থিতি পৰিত্যাগ কৰে। অবৈধ প্ৰব্ৰজনকাৰীক দমনৰ ক্ষেত্ৰত কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প। দ্বিতীয়বাৰলৈ শাসনৰ বাগজৰী হাতত লৈ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে ডোনাল্ড ট্ৰাম্প। নতুন প্ৰশাসনে শপত গ্ৰহণ কৰাৰ মাত্ৰ 3 দিন পিছতে আৰম্ভ কৰা হ'ল বৃহৎ অভিযান, যি অভিযানৰ অংশস্বৰূপে শ অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰি বিতাড়িত কৰা হৈছে। হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰলিন লিভিটৰ মতে আমেৰিকা কৰ্তৃপক্ষই 538 জন অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰি শতাধিকক বিতাড়িত কৰিছে। ট্ৰাম্প প্ৰশাসনে এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী ট্ৰেন ডি আৰাগুয়া গেঙৰ 4 জন সদস্যকে ধৰি 538 জন অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে। লগতে নাবালকক যৌন নিৰ্যাতন চলোৱাৰ বাবে দোষী সাব্যস্ত কেইবাজনো প্ৰব্ৰজনকাৰীকো গ্ৰেপ্তাৰ কৰে। বিমানৰ জৰিয়তে শ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছে। হোৱাইট হাউচে আমেৰিকাৰ প্ৰব্ৰজন আৰু শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰা কিছু লোকৰ নাম আৰু তেওঁলোকে সংঘটিত কৰা অপৰাধৰ তালিকা প্ৰস্তুত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আগ্ৰাসনৰ বিৰুদ্ধে আমেৰিকাৰ জনসাধাৰণক সুৰক্ষা দিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা প্ৰতিটো পদক্ষেপ মষিমূৰ কৰিবলৈ সাজু ট্ৰাম্প প্ৰশাসন। মুম্বাইত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। শুনিলেই গাৰ নোম শিয়ৰি যোৱা ঘটনাই জোকাৰি গ'ল মুম্বাইৰ ভাছাই অঞ্চল। এগৰাকী যুৱতীৰ ব্যক্তিগত অংশত ওলাল চিজাৰিয়ান ব্লেড আৰু শিল, যিয়ে হতচকিত কৰি তুলিছে সকলোকে। এগৰাকী 20 বছৰীয়া যুৱতীৰ লগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মৃত্যু যন্ত্ৰণাত হস্পিটেলৰ বিচনাত ছট ফটাইছে যুৱতীগৰাকীয়ে। এই সমগ্ৰ ঘটনা ধৰ্ষণকাণ্ড বুলি অভিযোগ উত্থাপন হৈছে। মুম্বাইৰ ভাছাইত 20 বছৰীয়া যুৱতীগৰাকীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন অটো চালকক। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি চালকজনে 20 বছৰীয়া যুৱতীগৰাকীক অটোৰে মুম্বাইলৈ অনাৰ পূৰ্বে ভাছাইত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। পিছত এটা মন্দিৰৰ ওচৰত অচেতন অৱস্থাত পেলাই থৈ পলায়ন কৰে। মহিলাগৰাকীক বা সেই যুৱতীগৰাকীক চিকিৎসাৰ বাবে হস্পিটেললৈ নিয়াৰ সময়তে চিকিৎসকে তেওঁৰ শৰীৰৰ ভিতৰত চিজাৰিয়ান ব্লেড আৰু শিল উদ্ধাৰ কৰে। কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে উল্লেখ কৰিছে আন এক চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ তথ্যমতে যুৱতীগৰাকীয়ে নিজকে ধৰ্ষিতা বুলি দেখুৱাবলৈ নিজেই শৰীৰত ব্লেড আৰু শিল সুমুৱাই দিছিল। নলাচোপাৰাত পৰিয়ালৰ সৈতে বাস কৰা এই যুৱতীগৰাকী অটো চালকজনৰ সৈতে সাগৰৰ তীৰলৈ গৈছিল, য'ত দুয়োজনে নিশাটো থকাৰ সিদ্ধান্ত লৈছিল। আৰু তাতেই তাইক ধৰ্ষণ কৰি চালকজনে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰ পাছত যুৱতীগৰাকীয়ে কোনোমতে নালাচোপাৰা ৰেলৱে ষ্টেচন পাবলৈ সক্ষম হয় যদিও পিতৃ মাতৃলৈ ভয় খাই নিজকে আঘাত কৰে। যুৱতীগৰাকীয়ে অস্ত্ৰোপচাৰৰ দা কিনি নিজৰ ব্যক্তিগত অংশত সুমুৱাই দিয়া বুলি অভিযোগ উঠিছে। তাৰ পাছত নিজৰ শৰীৰৰ ভিতৰত শিলো সুমুৱাই দিয়ে। পিছত বিষ আৰু তেজ ওলোৱাত স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰি অটো চালকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ তৰে। ইয়াৰ উপৰি আৰক্ষীয়ে উল্লেখ কৰা মতে 2023 চনতো যুৱতীগৰাকীয়ে দুটাকৈ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল, যি কথা খুদ যুৱতীগৰাকীৰ পিতৃয়ে জানিবলৈ দিছে। যিবোৰ দিশ চাই যুৱতীগৰাকী মানসিকভাৱে অসুস্থ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে চালকজনৰ বিৰুদ্ধেও তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে চালকজনক নিজৰ জিম্মাত লৈ সোধপোছো চলাই আছে। অহা 5 ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচন। শাসকীয় আম আদমি পাৰ্টীয়ে জোৰদাৰ গতিত চলাইছে প্ৰচাৰ, যেন দিল্লীৰ সকলো সমস্যা সমাধানৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টি, যাৰ বাবে আপে বুৱাইছে ইটোৰ পাছত সিটোকৈ প্ৰতিশ্ৰুতিৰ বন্যা। দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত 2 সপ্তাহ। বিনামূলীয়া আঁচনিৰ পাছত এইবাৰ কেজৰিৱালে ৰাইজক দিলে নিবনুৱা সমস্যা দূৰীকৰণৰ প্ৰতিশ্ৰুতি।
অহা 5 বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানীত নিবনুৱা সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি অৰবিন্দ কেজৰিৱালৰ এক ভিডিঅ' বাৰ্তাযোগে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্মসংস্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে ভিডিঅ' বাৰ্তাত তেওঁ কয় তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ'ব দিল্লীৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰাটো আপে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে এক বিশদ পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰি আছে তেওঁৰ চৰকাৰৰ ট্ৰেক ৰেকৰ্ডৰ উদ্ধৃতি দি কেজৰিৱালে দাবী কৰে যে পঞ্জাবত আপ চৰকাৰে 2 বছৰতকৈও কম সময়ৰ ভিতৰতে ৪৮,০০০ চৰকাৰী চাকৰি প্ৰদান কৰিছিল যুৱক যুৱতীসকলৰ বাবে ব্যক্তিগত খণ্ডৰ ৩ লাখৰো অধিক চাকৰিৰ সুবিধা প্ৰদান কৰিছিল তেওঁ দৃঢ়তাৰে কয় আমি কৰ্মসংস্থাপন সৃষ্টি কৰিব জানো আৰু আমাৰ উদ্দেশ্য হত মানুহৰ সমৰ্থনত আমি অহা 5 বছৰত দিল্লীৰ পৰা নিবনুৱা সমস্যা দূৰ কৰিম 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু 8 ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব দিল্লীৰ পৰৱৰ্তী শাসকৰ নাম একেৰাহে তৃতীয়বাৰৰ কাৰ্যকালৰ বাবে আপে চেষ্টা চলাইছে যদিও বিজেপিৰ কঠোৰ প্ৰতিদ্বন্দ্বিতাৰো সন্মুখীন হ'বলগীয়া হৈছে আম আদমি পাৰ্টি আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ